একেলগে জ্বলিল একেটা পৰিয়ালৰ ৩ সদস্যৰ চিতা। ধনশিৰিৰ পাৰত জ্বলি উঠা চিতাকেইখনেই হ'ল অন্তিম ঠিকনা। অৰুণাচল ভ্ৰমণলৈ গৈ জীৱনৰে সমাপ্তিত উপনীত হোৱা নুমলীগড়ৰ ঔগুৰি গাঁৱৰ মীনা চেত্ৰী, সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ এয়া অন্ত্যেষ্টিক্ৰিয়া। ২৬ জানুৱাৰীত অৰুণাচলৰ ৰয়িঙৰ পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা পৰিয়ালটোৰ ২ ভাতৃ আৰু বোৱাৰীৰ নশ্বৰ দেহ বুধবাৰে লৈ অহা হয় ঔগুৰিৰ গৃহলৈ। দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰা পৰিয়ালটোৰ আনগৰাকী বোৱাৰী আৰু ৯ বছৰীয়া কন্যা এতিয়াও চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত। বুধবাৰে অগণন লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশত ঔগুৰিত সম্পন্ন কৰা হয় মৃতকৰ শেষকৃত্য। একেটা পৰিয়ালৰে ৩গৰাকীকৈ সদস্যৰ এই অভাৱনীয় মৃত্যুৱে মৰ্মাহত কৰি তুলিছে অঞ্চলবাসীক। ক'বলৈ ভাষা নাইকিয়া হৈছে এতিয়া যে হাঁহি ফূৰ্তিৰ মাজেৰে ছজনীয়া এটা পৰিয়ালৰ দল অৰুণাচলৰ মায়দিয়া অঞ্চল ভ্ৰমণ কৰিবৰ বাবে গৈছিল। ৩গৰাকী আছে, অকলশৰীয়া মাতৃ আছে আৰু নাতি এতিয়া সুৰজৰ কন্যা আৰু তেওঁৰ পিতেক ২জন আছে। লোক সুৰজ আৰু ৰঞ্জিত দুয়োজনেই সমাজৰ বিভিন্ন কাম কাজৰ সৈতে জড়িত থকা একোগৰাকী সৰবৰহী যুৱক আছিল। তেওঁলোকৰ মৃত্যুৱে সমাজৰো এক পূৰণ নহ'ব পৰা ক্ষতি হৈছে। পথ দুৰ্ঘটনাৰ বাবেই সহজ হৈ উঠা মৃত্যুৱে এইদৰে নিমিষতেই এন্ধাৰ কৰিলে এটা পৰিয়ালৰ জীৱন। ৰাজ্যৰ আন বিভিন্ন স্থানতো একে সময়তে পথ দুৰ্ঘটনাই লৈছে কালৰূপ। বুধবাৰে কাছাৰৰ ঢলাইত এখন ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত থিতাতেই মৃত্যুমুখত পৰে এজন অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান। ট্ৰেক্টৰেৰে বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় মানিক উৰিয়া নামৰ লোকজনে। সোণাৰীৰ অভয়পুৰতো একেটা দিনতেই সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজপথত এখন টেংকাৰৰ খুন্দাত মৃত্যুক সাৱটি লয় ব্ৰজেন বৰা নামৰ মটৰ চাইকেল আৰোহী এজনে। মোৰ ঘৰৰ পৰাই আহিছিলে ওলাই পেলাই। এজনৰ নাম ব্ৰজেন বৰা, তেওঁ SCBত চাকৰি কৰে আৰু তেখেততো তেতিয়া দেখা পালোঁ যে তেওঁ স্পট ডেডে হৈছে। আনহাতে শ্ৰীভূমিৰ বদৰপুৰত এখন টেংকাৰ দুৰ্ঘটনাত পতিত হোৱাত নিহত হয় নাজমুল হুছেইন লস্কৰ নামৰ চালকজন। ইপিনে দেওবাৰে কাটিগড়াত দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হৈ থকা 2 ছাত্ৰয়ো মঙলবাৰে নিশা আঁকোৱালি লয় মৃত্যুক। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰদ্বয়ৰ মৃত্যুৱে শোকৰ ছাপ পেলাইছে অঞ্চলটোত। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।